গুড মৰ্নিং। আজি এতিয়া ওলাইছোঁ আমি একচুৱেলি নগালেণ্ডলৈ। পূৰ্বতে নগালেণ্ডৰ ভিডিঅ' বনাইছোঁ, কেইবাটাও ভিডিঅ' কৰিছোঁ, কিন্তু এইবাৰ অলপ ব্যক্তিক্ৰম, এইবাৰ অলপ ভিতৰলৈ যাম বুলি ভাবিছোঁ। একেবাৰে ম্যানমাৰ সীমান্তলৈ আমি গৈ আছোঁ আৰু মোৰ লগত আছে বিকাশ। ৰাতিপুৱা এতিয়া প্ৰায় 6:25 হৈছে। আমি প্ৰায় 4টামান বজাৰ পৰাই ৰেডি হৈ এইপিনে দেখিছে বস্তু পূৰা ভৰাই লৈছোঁ আৰু এটা অন্যান্য অভিজ্ঞতাৰে আজি যাত্ৰা এইটো আমি কৰিছোঁ। তাত এখন বিশেষ আমি গাঁৱলৈ গৈ আছোঁ, এটা বিশেষ স্থানলৈ গৈ আছোঁ, যিটো ভাৰতবৰ্ষৰ এটা ক'ব লাগিব এটা ব্যক্তিক্ৰমী অঞ্চল, এটা ব্যক্তিক্ৰমী এখন গাঁও, তালৈ গৈ আছোঁ। আমি এতিয়া বৰ্তমান আমাৰ ঘৰৰ পৰা ওলাইছোঁ। বিকাশে মোক ৰাতিপুৱা আহি পিনি ঘৰৰ পৰা উঠাই লৈ আহিছে আৰু এতিয়া আমি গৈ আছোঁ। আমি গোটেই বাটটোৰ আপোনালোকক দেখুৱাম, আমি ক'লৈ গৈ আছোঁ, কেনেকৈ তাত থাকিবলৈ কি ব্যৱস্থা আছে, গোটেই কথাখিনি দেখুৱাম। ভিডিঅ'টো চাই থাকিব। আমি পাই গ'লোঁ নামতোলা অসম নাগালেণ্ড বৰ্ডাৰ আৰু ইয়াতে অকণমান সময় আমাৰ ৰ'ব লাগিব, বিশেষ কাম এটা আছে ইয়াত। এইফালে এখন গেট দেখিছে আৰু ইনাৰ লাইন পাৰ্মিটখন বনাই লওঁ, তাৰপিছত আমি মন ডিষ্ট্ৰিক্টত প্ৰৱেশ কৰিম। ইনাৰ লাইন পাৰ্মিটৰ কামবোৰ কৰাৰ পাছত আমি ওচৰৰ বজাৰখনৰ পৰা গাহৰি মাংস ল'লোঁ, যিহেতু ৰাতি অকণমান গাহৰি মাংস নিজেই বনাই আমি খাম ৰুমতে, আৰু সেইকাৰণে গাহৰি মাংস অকণমান লৈ ল'লোঁ। এইফালে নগালেণ্ড আৰু আপোনালোকক দেখুৱাইছোঁ, এইখন নদীয়ে ভাগ কৰিছে, এইটো অসম, এইফালে অসম আৰু এইফালে নগালেণ্ড। মানে ইনাৰ লাইন পাৰ্মিটখন বনাই ল'ব, ইয়াতে একো নাই, তাত গ'লেই হ'ল, আধাৰ কাৰ্ড দেখুৱালেই হ'ল, আপোনালোকৰ ঠিকনা ল'ব আৰু 100 টকাকৈ ল'ব। তাৰপিছত আপোনালোকে প্ৰৱেশ কৰিলে আচলতে কোনো ধৰণৰ সমস্যাৰ সন্মুখীন নহয়, মানে বৈধভাৱে নগালেণ্ডত প্ৰৱেশ কৰাৰ অনুমতি আপুনি পাই গ'ল, কোনো চিন্তা নাই। তাৰপিছত এতিয়া আমি যাম আৰু আপোনালোকক দেখুৱাম, আমি গৈ থাকিম। এইফালে এখন গেটখন দেখিছে আৰু গাহৰি লৈ লৈছোঁ, ৰাতিকৈ গাহৰি খাম, ভালদৰে চাই থাকিব। আহি পালোহি, এইটো এটা কিবা টয়ে মাই ন, টয়ে মাই নামৰ এইটো এটা সৰু মাৰ্কেট হয়, বজাৰ হয়, আৰু ইয়াতে মহিলাসকলে দেখিছে বিকি আছে। আমি পানী বটল ল'লোঁ, লগতে খৰিচাৰ যিটো খৰিচা পানী লৈছোঁ। এতিয়া অকণমান সময় ৰৈছোঁ, বস্তু কি পাওঁ খাওঁ। এই একদম ডাৱৰৰ মাজে মাজে আমি গৈ আছোঁ, ৰাস্তাও বেয়া, ডাৱৰ এটা লাগি আছে, লাহে লাহে গৈ আছোঁ। ৰাস্তা এডোখৰত বহুত বেয়া, আগত আৰ্মি গাড়ী গৈ আছে, আমি লাহে লাহে গৈছোঁ, বহুত ওপৰলৈ আহিছোঁ যেন লাগিছে এতিয়া। এয়া মন টাউন পাই গ'লোহি, এইটো লংৱা, আমি এইফালে যাব লাগিব, হয়নে? লেফ্ট চাইডে যাব লাগিব। কিমান আছে লংৱালে? কিমান? 42 কিলোমিটাৰ। এটা নগা গান এটা লগাই দিয়া। একদম পাহাৰৰ মাজে মাজে গৈ আছোঁ, মানে পাহাৰ এটা ওপৰত গৈছে, তাত বাঁহনি, চাৰিওফালে বাঁহনি, একদম ঠাণ্ডা, মানুহ এটা পাবলৈ নাই, একা বেকাকে এবাৰ ওপৰলৈ এবাৰ তললৈ, বহুত ঠেক ৰাস্তা। বিকাশে একেৰাহে গাড়ী চলাই আহি আছে আৰু এনেদৰে গৈ আছোঁ। এতিয়া প্ৰায় 30 কিলোমিটাৰমান আছে লংৱা যিখন ভিলেজ, মানে একদম ম্যানমাৰ বৰ্ডাৰত যিহেতু গাঁওখন, সেইবাবে বহুত দূৰ যাব লাগিব। আপুনি মানে 5 কিলোমিটাৰ যদি বহুত দূৰ আহিছোঁ বুলি ভাবিছে, তাই ভাবিব আপুনি যেতিয়া মেপ চাওঁ তেতিয়া দেখোঁ যে 5 কিলোমিটাৰমানহে আহিছোঁ আমি, আচলতে বহুত সময় লাগি যায়। ডিষ্টেঞ্চটো বৰ বেছি নহয়, কিন্তু অহা যোৱা কৰা স্পীডটো মানে কমি যায়, যিহেতু ওপৰত উঠিব লাগে। আৰু কিবা কাণবিলাক মানে সোপামাই ধৰা নিচিনা লাগিছে, মানে এয়াৰ প্ৰেছাৰটো পূৰা মানে কাণ দুখন পূৰা ব্লক কৰি দিয়ে, কাণতলীয়া চৰ দিয়াৰ দৰে লাগে। মানে আমি যিহেতু ওপৰত কাণতলীয়া চৰ খাওঁতে এনেকুৱা লাগিছে, সাগৰ পৃষ্ঠৰ পৰা যথেষ্ট কাৰণে ওপৰত হোৱাৰ কাৰণে তেনেকৈ কাণখন মানে সোপামাই ধৰা নিচিনা লাগে। এইটো কিখন ভিলেজ এখন পাইছেহি, ইয়াৰ পৰাও প্ৰায় 28-29 কিলোমিটাৰমান এতিয়াও আছে লংৱা ভিলেজলৈ, একদম ম্যানমাৰ বৰ্ডাৰ। নিজান আমাৰ এই গাঁৱৰ যে থাকে যে বাঁহনিবিলাক, হাবিবিলাক, সেই তেনেকুৱাই দৃশ্য দেখুৱাই দিছোঁ আপোনালোকক।
ল'ৰাটা যেনিবা এইটো কয় তোমাৰ ল'ৰাটো দেই অকণমান মানে আমাৰ অসমৰ অকণমান টাউনীয়া ছোৱালী এজনী আনিলে বোলে ৰাতি পলুৱাই আনিলে তাই আধা মানে একো নিদিয়ে ৰাতিপুৱা শুই উঠি যেতিয়া দেখিব চাই পেলাই হাবি একো নাই ঘৰ এটা কি অৱস্থা হ'ব এনেকুৱা লাগিছে ইয়াত এতিয়া মানুহৰ ঘৰ এটা পাবলৈ নাই ইমান দেৰি এতিয়া প্ৰায় এঘণ্টামান আমি আহি আছো মানুহৰ ঘৰ এটা পাবলৈ নাই এনেকুৱা যদি ঘৰ এটা দিয়ে তুমি থাকিবা নাই ইয়াত যদি ইয়াত থাকিবলৈ দিয়ে একদম এনেকে ফটো চটো মাৰি ৱাও দিব পাৰিম তাৰপিছত পাগল লাগিব মানুহ চানুহ নেদেখি বহুত দিন এই দেখিছে এনেকুৱা এইটো মানুহে হেল্প কৰি আছে এনেদৰে দেখুৱাই দিছো এইটো নামতোলা মানে আপোনাৰ যিটো আমাৰ যিটো বৰ্ডাৰ নাগালেণ্ড আৰু অসমৰ যিটো বৰ্ডাৰ সেই নামতোলালৈ 57 কিলোমিটাৰ আৰু মনলৈ 15 কিলোমিটাৰ আৰু আহক এইফালে আহক এতিয়া আমি আৰু কিমান দূৰ যাব লাগিব চাওক আমি প্ৰায় এতিয়া কিমান আমি প্ৰায় 6টামান বজাৰ পৰা কণ্টিনিউ জাৰ্ণি কৰি আছোঁ এতিয়াও আমি যাবলৈ আছে লংৱা 27 কিলোমিটাৰ আৰু এখন কি ফংচিং নে কি ফংচিং তারপর নামবিলাক বেলেগ বেলেগ ধৰণৰ এতিয়া লংৱালৈ গৈ আছোঁ মই আপোনালোকক আচলতে ভালদৰে কোৱা নাই যে কলৈ গৈ আছোঁ ম্যানমাৰ বা নাগালেণ্ডলৈ গৈ আছোঁ বুলি কৈ আছোঁ যে কলৈ গৈ আছোঁ ভালদৰে কোৱা নাই লংৱা কৈছোঁ লংৱা হৈছে ভাৰত আৰু ম্যানমাৰৰ বৰ্ডাৰত থকা এখন গাঁও বিশেষ গাঁও সেইখনলৈ আমি গৈ আছোঁ বিকাশে মই আহি আছোঁ আহি পিনি এতিয়া ৰাস্তা দেখিছে কেনেকুৱা একদম পূৰা অকোৱা পকোৱা ৰাস্তা একদম নিজান ৰাস্তা পাহাৰীয়া ৰাস্তা অতি দুৰ্গম তালৈ গৈ আছোঁ এতিয়া বৰ্তমান আপোনালোকক তাৰ গোটেই পৰিৱেশটো দেখুৱাম বিকাশৰ পৰা মই অনুভৱ ল'ম যে আহি পিনি জাৰ্ণিটো কেনেকুৱা লাগিছে বা আমি কিয় আহিছোঁ বা আমাৰ গোটেই সেইটো ক'ব বিকাশে ক'ব গাড়ীত মই আহোঁতে এই চাই দি আহিছোঁ এইটো ভৰি মানে এনেকুৱা লাগিছে একদম কিবা বিষাই বেলেগ কিবা ভৰিটো আছে নাই এনেকুৱা লাগিছে কেলৈ আহিছিলা বাৰু মানে কি চাবলৈ আহিছা বহুত দিনৰ এটা সপোন আছিলে এতিয়া গম পাইছিলোঁ যে লংৱা নামৰ এখন গাঁও আছে নাগালেণ্ডৰ এখন সীমান্তৱৰ্তী গাঁও নাগালেণ্ড ম্যানমাৰৰ এখন সীমান্তৱৰ্তী গাঁও যিখন গাঁৱত এটা জনগোষ্ঠীয়ে বাস কৰে যিটো জনগোষ্ঠী হেড হাণ্টাৰ এটা সময়ত হেড হাণ্টাৰ মূৰ কটা জনগোষ্ঠী আমি সেই হেড হাণ্টাৰলৈ গৈ আছোঁ আৰু বিকাশে মোক সেইটো প্ৰপ'জ কৰিলে যে যাওঁ তালৈ আৰু একেষাৰে ক'লোঁ যে যাওঁ ময়ো শুনি আছিলোঁ আৰু তালৈকে এতিয়া বৰ্তমান গৈ আছোঁ গোটেই কথাখিনি পাতিমগৈ হেড হাণ্টাৰৰ কথাখিনি পাতিমগৈ ন বিকাশ তাৰপিছত এতিয়া গৈ আছোঁ আপোনালোকক এটা শব্দ শুনাইছে জিলি মাত এটা খুব ধুনীয়াকৈ মানে গোটেই বাটত আমি শুনি আহিছোঁ পাহাৰ যেতিয়া সোমাইছোঁ তেতিয়া জিলি মাতটা শুনিছোঁ অলপ যদি নিজানকৈ থাকে মই মনে মনে আছোঁ আপোনালোকে শুনিব মানে একদম মাতি আছে একদম কাণত বাজি থাকে মানে জিলি মাত এটা এয়া এখন লগানাগিনি তেওঁলোকে কাম কৰি হয়তো বাৰীৰ পৰা উভতিছে একদম আকাশখন যেন লাগি আছে তেনেকুৱা লাগিছে মা কি ধুনীয়া পৰিৱেশ দেখিছে নাই আৰু এইটো কল কিনি আনিছিলোঁ যিহেতু দেখিছোঁ যে ৰাস্তাত আহি থাকোঁতে যিসকল মহিলা নগা মহিলাসকলৰ যিবিলাক বজাৰ সেই বজাৰত আমি কেইবাটাও বস্তু ল'লোঁ আৰু তাৰ মাজতে কল ল'লোঁ বাটত যিহেতু ক'তো ৰোৱা নাই ক'তো চাহ খোৱা নাই কাৰণ যিহেতু বহুত দূৰতকৈ আচলতে দুৰ্গম পথ যিহেতু যথেষ্ট সময় লৈছে 5 কিলোমিটাৰ অতিক্ৰম কৰিবলৈ লওঁতেই বহুত সময় লাগি গৈছে সেইবাবে আমি এই কল কিনিছোঁ কল কিনি এতিয়া কল খাবলৈ লৈছোঁ কলৰ সোৱাদটো কেনেকুৱা আপোনালোকক জনাই আছোঁ যিহেতু দেখিছেনে সাধাৰণ জাহাজী কলতকৈ বহুত ডাঙৰ কল কি কল এইটো তেহেঁতৰ ভাষাত কিবা এটা বৰ কিবা বেলেগ ধৰণৰ কিবা এটা ক'লে আমিতো জাহাজী কল বুলিয়ে ক'ব লাগিব খালি সোৱাদটো বেলেগ একদম অৰ্গেনিক কোনো এইবোৰ হেৰি পকোৱা নহয় বা দৰৱ দি পকোৱা নহয় পূৰা সম্পূৰ্ণ যিটো যে হেৰি দি কয় কি জাক দি পকোৱা বুলি যে কয় জাক দি পকোৱা আৰু খুব মিঠা ভাল লাগিছে খাই অলপ আলুতীয়া নিচিনা লাগিছে প্ৰাকৃতিক পৰিৱেশত মানে প্ৰাকৃতিক বস্তু মোবাইলটো ভাল লাগিছে আৰু এইফালে পাহাৰৰ ইমান ধুনীয়া দৃশ্য সেইটো অসমৰে নে এতিয়া ভাৰতৰে নে এতিয়া ম্যানমাৰ ধৰিব পৰা নাই আমি আৰু লংৱালৈ বেছি দূৰ নাই আৰু 15-20 কিলোমিটাৰমান আছে নেকি আহি আছোঁ আৰু তাৰ মাজতে কল খাই লৈছোঁ মাজে মাজে বাদামো খাইছোঁ পানী খাই আহি আছোঁ ৰাতিপুৱা ভাত কেইটামান ভাত খাই আহিছোঁ
আৰু গৈ আছোঁ এনেদৰে আপোনালোকক দেখুৱাম। আমি যিখিনি অভিজ্ঞতা পাইছোঁ আপোনালোককো দেখুৱাবলৈ চেষ্টা কৰিম। সেই লংৱা যিখন গাঁও, বিশেষ গাঁও, মানে পৃথিৱী হয়তো এনেকুৱা ক'তো নাই যিখন গাঁৱলৈ গৈ আছোঁ এতিয়া। এখন বিশেষ ব্যক্তিক্ৰমী গাঁও, পৃথিৱীৰ ক'তো তেনেকুৱা এখন গাঁও আপুনি দেখিবলৈ নাপাব। এইখনেই মাত্ৰ আছে ভাৰতত, ম্যানমাৰ সীমান্তত, লংৱা। আৰু তালৈ গৈ আছোঁ, চাই থাকিব ভিডিঅ'। লংৱা, এয়া লংৱা পাই গ'লোহি, এখন গাঁও সোমাইছোঁ। বাই বাই। এয়া লংৱা, এইখন লংৱা ভিলেজ, একদম ওপৰত, বহুত ওপৰত। মজা লাগিছে ফটো। দেখিছে নেকি ফটো কামান কৰি যাওঁ। মজা 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 ইমান ধুনীয়া। লংৱা। হাই। যিখন ভিলেজ পাই গ'লোঁ, হোম ষ্টেটো আহি পাই গৈছোঁ ইয়াত। এতিয়া নামিছোঁ। হা হা হা, খালি জ্বলাটো কম দিবি। ভাত খাব। আমি আহি এতিয়া বৰ্তমান এইটো যিটো হোমষ্টে ইয়াতে আছোঁ। আৰু যিহেতু বহুত এটা দীঘলীয়া জাৰ্ণি কৰি আহিছোঁ, যিহেতু 6-7 ঘণ্টা কণ্টিনিউ গাড়ী চলাই আহিছোঁ বা উঠি আহিছোঁ। আৰু এতিয়া আজি আছোঁ। আৰু এতিয়া বৰ্তমান দেখিছে পৰিৱেশটো, যিসকল জ্যেষ্ঠ, এইসকল জ্যেষ্ঠ দেখিছে নগা লোক, কন্যাক লোক, আৰু তেওঁলোকে ইয়াত আছে এনেদৰে। আৰু আমি গোটেই গাঁওখন দেখুৱাম আপোনালোকক, গাঁওখনৰ পৰিৱেশটো দেখুৱাম। যিসকলে আচলতে মূৰ কাটিছে, যিসকল হেড হাণ্টাৰ, যিসকল চিকাৰী বুলি কয়, মানে একদম খুংখাৰ চিকাৰী, সেইসকলকো দেখুৱাম। ইয়াত বহুত আচলতে পুৰণি কিছু কথা আছে, সেইখিনি কথা পাতিবলৈ জানিব চেষ্টা কৰিম। লংৱা গাঁওখনৰ যিখিনি ঐতিহ্য, সেইখিনি জানিব চেষ্টা কৰিম। ভাৰত ম্যানমাৰ বৰ্ডাৰ একদম মাজত যিহেতু গাঁওখন আছে, এই গোটেই কথাখিনি আপোনালোকক জনাম, দেখাই থাকিম। আৰু এতিয়া বৰ্তমান আমি যিহেতু ৰাতিপুৱাৰ পৰা একো খোৱা নাই, ভাত খামগৈ। সেইটো খ্ৰীষ্টান ঘৰ, দেখিছে এইটো খ্ৰীষ্টান ঘৰ। সেই ঘৰটোত আমাৰ কাৰণে ভাত ৰান্ধি আছে, ভাত খাম। আৰু গধূলি, এই গোটেই গধূলি পৰিৱেশটো দেখুৱাম। যিসকল ইয়াৰ জ্যেষ্ঠ মানুহ, তেওঁলোকৰ লগত আমি কথা বতৰা পাতি একদম ফূৰ্তি যিটো হ'ব, গোটেই গধূলি পৰিৱেশটো আপোনালোকক দেখুৱাম। বৰ্তমান আন্ধাৰ হৈ আহিছে, বৰ্তমান একদম কুঁৱলীৰ নিচিনা এক পৰিৱেশ, ডাৱৰ এক পৰিৱেশ নিচিনা সৃষ্টি হৈছে। ভাল লাগিছে গাঁওখনত আহি, যিহেতু ভাৰত আৰু ম্যানমাৰ একদম আমি বৰ্ডাৰত আছোঁ। আৰু গোটেই পৰিৱেশটো মই অলপ পিছত দেখুৱাই আছোঁ আপোনালোকক। এই ভিডিঅ'টো আমি ইমানতে সামৰিছোঁ। লংৱা এই যিখন ভিলেজৰ গোটেই পৰিৱেশটো, নিশাৰ পৰিৱেশটো মই আপোনালোকক দেখুৱাম। আৰু কাইলৈ পুৱাৰ পৰা গাঁওখন আমি এক্সপ্ল'ৰ কৰিবলৈ চেষ্টা কৰিম। ধন্যবাদ। ভিডিঅ'টো আপোনালোকে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'বিলাক চাই থাকিব। ধন্যবাদ।